হাজোৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূমিকম্প আৰু অগ্নি নিৰ্বাপন অনুশীলন সম্পন্ন। কামৰূপ জিলাৰ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ভূমিকম্প আৰু অগ্নি নিৰ্বাপন সন্দৰ্ভত লবলগীয়া সাৱধানতাৰে অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত শিক্ষা বিভাগ আৰু কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰেট আছাম স্কুল শেকআউট প্ৰগ্ৰেম অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ মাজত দুৰ্যোগকালীন সময়ত ল'বলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে হাতেকামি জ্ঞান আৰু প্ৰশিক্ষণ দিয়া হয়। বিশেষকৈ ভূমিকম্পৰ সময়ত জৰুৰীভাৱে ল'বলগীয়া সাৱধানতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়। এই সজাগতা অনুশীলন কাৰ্যসূচীত কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, অতিৰিক্ত জিলা আয়ুক্ত সুজাতা গগৈ, কামৰূপ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰাজীৱ চৌধুৰী, হাজোৰ ৰাজহ চক্ৰ বিষয়া শৰ্মিষ্ঠা নেওগ, হাজোৰ ৰাজহ চক্ৰৰ ক্ষেত্ৰ পৰিদৰ্শক নিতুল ইছলামকে ধৰি বিভাগৰ কেইবাগৰাকীও লোকে অংশগ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমাৰ বডিৰ কাৰণে অপ্ৰয়োজনীয় হয়, তাৰ ফলত কি হ'ব, অক্সিজেনৰ মাত্ৰাটোও কমি যাব, লগত ব্লাড চাৰ্কুলেশ্যনটো কমি যায়, তাৰ ফলত মানুহ এজন কি হৈ যাব পাৰে, অচেতন হৈ যাব পাৰে। সকলোৱে বুজি পাইছে? এতিয়া কথা হ'ল, যদি জুই লাগে আমি কি কৰিম? প্ৰথম কথা, জুইৰ ফলত উৎপন্ন হোৱা গেছবিলাক কিয় সদায় ওপৰলৈ গুচি যায়। আজি আমাৰ আপোনালোকে দেখিছে যে গ্ৰেট আছাম স্কুল চেকআউট প্ৰগ্ৰেম, এইটো এটা ডিজাষ্টাৰ মেনেজমেণ্ট, আমাৰ যিটো দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা, তাৰ অন্তৰ্গত আজি বিভিন্ন ঠাইত বিভিন্ন শিক্ষানুষ্ঠানত এনেকুৱা মক ড্ৰিল অনুষ্ঠিত হৈছে। আৰু কামৰূপ জিলাত আজি আমি প্ৰায় 60খন স্কুলত মক ড্ৰিল কৰিছো, তাৰে ভিতৰত পাঁচগাঁও হাই ছেকেণ্ডাৰী স্কুল এখন। ইয়াৰ ফলত আৰু আমি সাধাৰণতে দুমহলীয়া বা এমহলীয়া ঘৰবিলাক, তিনিমহলীয়া ঘৰবিলাক আমি নিৰ্বাচন কৰিছো, য'ত নেকি দুৰ্যোগ, যদি এনেকুৱা ধৰণৰ দুৰ্যোগ হয়, প্ৰাকৃতিক দুৰ্যোগ বা এনেকুৱা দুৰ্যোগ হয়, তেতিয়া ইয়াত মানে ইভাকুৱেশ্যন বা এইবিলাকৰ কথা বেছি আহি পৰে। আপোনালোকে ইয়াত দেখিছে যে তৎক্ষণাত আমি যেতিয়া ইয়াতে কৰা হ'ল, বেল বজোৱা হ'ল যে ভূমিকম্প আহিলে, যদিও মক ড্ৰিল, তেওঁলোকে দৌৰাদৌৰিকে বেগবোৰ মূৰত লৈ তেওঁলোকে মুকলি পথাৰলৈকে ওলাই আহিছে। আৰু তাৰ পাছত দেখা গ'ল যে তাৰ ভিতৰত কেইজনমান কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল, যাক আমি প্ৰাথমিক চিকিৎসা দিবলগীয়া হ'ল। এইটো আমি এটা শিকোৱাৰ বাবে কৰিছো, ল'ৰা ছোৱালীখিনিক সাজু কৰাৰ কাৰণে। কিন্তু কথা হ'ল, যদি সঁচাকে হয়, তেওঁলোকে কেনেকে নিজক মোকাবিলা কৰিব। বিল্ডিং বিলাকত বা এনেকুৱা দুমহলীয়া ঘৰবিলাকত দেখা যায়, যদিহে ভূমিকম্প বা এনেকুৱা ধৰণৰ মানে কিবা পৰিস্থিতিৰ উদ্ভৱ হয়, তেতিয়া দেখা যায় যে দৌৰাদৌৰি কৰোঁতে, হেতা ওপৰা কৰোঁতে, তেওঁলোকে যেতিয়া মানে ভীতি প্ৰবলতাত তেওঁলোকে দৌৰাদৌৰি কৰিলে, তেতিয়া দেখা যায় বহুতে তাত পৰি যায় বা বিভিন্ন ধৰণে দুৰ্ঘটনাগ্ৰস্ত হয়। সেইবোৰ কেনেকে প্ৰতিৰোধ কৰিব পাৰি, সেইটো এটা শিকাব লগা কথা। তেওঁলোকে কোনখিনি ঠাইত থাকিলে তেওঁলোকে কিছু পৰিমাণে তেওঁলোকে নিৰাপদ অনুভৱ কৰিব। আমাৰ বাকীখিনি শিক্ষক শিক্ষয়িত্ৰীৰ কৰণীয় কি আছে, চিভিল ডিফেন্স বা আমাৰ জিলা প্ৰশাসনৰ আমাৰ কৰিবলগীয়া কাম কি আছে, এই গোটেইখিনিৰ কাৰণে আমি এই মক ড্ৰিলবোৰ কৰোঁ, সময়ে সময়ে কৰোঁ, যাতে তেওঁলোক সাজু হৈ থাকে। আজি সেইটো এটা আমি বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত কৰিছো। সেইটো মানে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে আমি সামৰি লৈছো, আৰু তাৰে ভিতৰত এই স্কুলখনো আমি সামৰি লৈছিলো। আৰু আজি ইয়াতে আহি কিছু সময় মই ছাত্ৰ ছাত্ৰীসকলৰ লগতো কিছু সময় কটালো। যিহেতু দুৰ্যোগ ব্যৱস্থাপনাত আমাৰ ভূমিকম্প প্ৰৱণতাৰ লগত সাধাৰণতে আমাৰ যিটো অগ্নি নিৰ্বাপনৰ কথাও জড়িত থাকে, কাৰণ বহু ক্ষেত্ৰত দেখা যায় ভূমিকম্পৰ লগত মানে অগ্নি নিৰ্বাপনৰ কথাটো ওতঃপ্ৰোত পৰিপূৰক। সেইকাৰণে আজি ইয়াৰ পাছতে আমাৰ এটা অগ্নি নিৰ্বাপন আৰু ব্যৱস্থাপনাৰ এটা ইয়াতে মানে প্ৰশিক্ষণ এটা দিয়া হ'ব। আমি এটা মাছ এৱাৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছো, যাতে সময়ত বা এনেকুৱা ধৰণৰ সময় বা দুসময়ত আমি যাতে নিজকে পৰিস্থিতিৰ লগত মোকাবিলা কৰোঁ।